Hello everyone, welcome to my another mini vlog আৰু বৰ্তমান মই মূৰ ধুবলৈ লৈছোঁ যেহেতু আজি দুদিনমানৰ পৰা মূৰ ধুমকৈ ধোৱা নাই আৰু এই শ্বেম্পুটো কোনে কোনে ইউজ কৰে জনাব। মই আজি 2 বছৰমানৰ পৰা ইউজ কৰি আছোঁ, ভালে লাগে বেয়া নালাগে। তাৰপিছতে আকৌ কিছুমানে বাৰ লৈও মূৰ ধুৱে ন, মোৰ কিন্তু কোনো বাৰ লৈ মানে মূৰ নুধুৱে, যেতিয়াই মন যায় 2 দিন মূৰে বা 3 দিন মূৰে মূৰে মূৰ ধুৱে। তাৰপিছতে গা মূৰ ধুই অহাৰ পিছত এবাৰ আকৌ গোলাপ জল লৈছোঁ হাতত ফেচ ক্লিন কৰিবলৈ, যিহেতু আজিকালি ফেচ ৱাছটো কম ইউজ কৰোঁ, গোলাপ জল বেছি ইউজ কৰোঁ আৰু ভালো লাগে, মানে ফেচটো একদম চেঁচা হৈ থাকে। চ' এবাৰ ফেচ ক্লিন কৰিছোঁ, তাৰপিছতে ক্ৰীম সানিম, আকৌ বজাৰ যাবগৈ লাগিব। পোৱালীকেইটা যিহেতু পনীৰ খাম বুলি কৈছে, পনীৰ আনিব লাগিব। বজাৰ মানে কি, দোকান যাম, ঘৰৰ ওচৰতে আছে দোকান। তাৰপিছতে ফ্ৰেণ্ড সেয়া আৰু আপোনালোকে যদি মোৰ ব্লগটো চাই ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' পনীৰ চব্জি ফাইনেলি হৈ গ'ল। এবাৰ আকৌ এইটো চব্জিটো আকৌ মোৰ কাৰণে মোৰ ফেভাৰাইট হয়, চ' ইয়াতে মই নিমখ দি লৈছোঁ, এয়া বিলাহী এটা দিম বুলি উলিয়াইছোঁ। তাৰপিছতে এবাৰ আকৌ গৰম পানী তিয়াই লৈছোঁ, যিহেতু চবটোতো দৰৱ দিয়াহে ন, চ' অলপ দেৰিৰ কাৰণে গৰম পানী ভিজাই থৈ দিম, তাৰপিছত বনাম ভাজি। মই আকৌ ভাজি ৰচুন দি তেল মাৰিলে বেছি খাই ভাল লাগে, চ' এতিয়াও মই ৰচুন দি তেল মাৰিছোঁ। আৰু মানে কি এই মিক্সাৰ চব্জিটো থাকিলে মানে বেলেগ চব্জি নহ'লেও হৈ যায় মোৰ কাৰণে। তাৰপিছত ভাত চব্জি বনাই থকাৰ মাজতে লাল চাহ একাপ খাওঁ বোলো, লাল চাহৰ লগত ৰিং পাপৰ। চ' এয়া খাই আছোঁ, আমাৰ বেটাও খাই আছে। আৰু আমি মানে ৰিং পাপৰ কামুৰিলে যোনটো মাত ওলায় ন, ক্ৰেক ক্ৰেককৈ, সেইটো লৈ পিনি এনজয় কৰি আছোঁ। সেয়া সিও খুব ভাল পাইছে। তাৰপিছতে চাহ খোৱা অলপ পিছতে আকৌ ভাত খাবলৈ লৈছোঁ। মই পিছত খাম, আগতে বেটাক খুৱাই লওঁ, আৰু এই মিক্সাৰ চব্জিটো তাক নোখোৱাওঁ, সেইটো মোৰ কাৰণে লৈছোঁ, কাৰণ বেঙেনা আছে, তাক বেঙেনা নোখোৱাওঁ। আৰু সেয়া আৰু চব্জিটো গম পালেই নহয়, ইয়াতে আপোনাৰ পনীৰ মটৰ আলু বিলাহী বনাইছোঁ। তাৰপিছত এইটো হৈছে দাইলটো বইল হয়। তাৰপিছত এইটো হৈছে মোৰ ফেভাৰাইট চব্জি, য়ামি য়ামি। আৰু আজিলৈ আহোঁ ফ্ৰেণ্ডছ, লগ পাই আছোঁ নেক্সট ব্লগ, বাই বাই।